ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এইবাৰৰ আটাইতকৈ চৰ্চিত মেচখন। এই মেচখন হয়তো এবছলিউট চিনেমা হ'লহেঁতেন, কিয়নো মেচখনত যিবিলাক ঘটনা সংঘটিত হৈছিলে ছবিৰ নিচিনাই আছিল। আৰ্জেণ্টিনাৰ ফেনসকলৰ বাবে এই মেচখন এবছলিউট চিনেমা আৰু আৰ্জেণ্টিনাৰ কামবেকক তেওঁলোকে এবছলিউট চিনেমা বুলিয়েই ক'ব বিচাৰিছে। এটা সময়ত আৰ্জেণ্টিনাৰ ফেনে ভাবিছিলে যে আৰ্জেণ্টিনা বিশ্বকাপৰ পৰা বাহিৰ হৈ যাব, মেছিৰ এয়া অন্তিম খেল হ'ব, কিন্তু হঠাৎ সকলো প্ৰেক্ষাপট সলনি হৈ গ'ল। খেলখন আলোচনা হ'ব লাগিছিল আৰ্জেণ্টিনাৰ কামবেক নাইবা মেছিৰ প্ৰদৰ্শনত, কিন্তু এই সকলো কথা এই এবছলিউট চিনেমা এতিয়া সলনি হ'ল। বিশ্বত এতিয়া মেচখনক লৈ চৰ্চা চলিছে ৰেফাৰীৰ ভূমিকাক লৈ, পক্ষপাতিত্বমূলক ব্যৱহাৰক লৈ আৰু ইজিপ্তৰ ওপৰত কৰা ব্যৱহাৰবিলাক, ইজিপ্তৰ ওপৰত লোৱা সিদ্ধান্তবিলাক কিমান দূৰ সমীচীন। এই সমগ্ৰ মেচখনক লৈ এতিয়া বিতৰ্কত সোমাই পৰিছে ফিফা, বিতৰ্কত সোমাই পৰিছে ৰেফাৰী আৰু ইজিপ্তৰ কোচগৰাকীয়ে সংবাদ মেলত যিবিলাক অভিযোগ উত্থাপন কৰিলে, এই অভিযোগৰ পাছত এই দীঘলীয়া মেচখনক লৈ বহু প্ৰশ্নৰ অৱতাৰণা হ'ল। তেওঁ ক'লে এই মেচখনত ফিফাই পক্ষপাতিত্বমূলক ভূমিকা গ্ৰহণ কৰিছে লিঅনেল মেছিৰ বাবে, আৰ্জেণ্টিনাৰ বাবে, TRPৰ বাবে, দৰ্শকৰ বাবে। এই কথাবিলাক কিমান দূৰ সমীচীন, আপোনালোকে কি ভাবে? আৰ্জেণ্টিনাৰ যদি ফেন হয়, মেছিৰ যদি ফেন হয়, আপুনি হয়তো ক'ব এয়া আছিল এবছলিউট চিনেমা, আৰ্জেণ্টিনাৰ কামবেকৰ কাহিনী। কিন্তু আপুনি যদি ইজিপ্তৰ ফেন হয়, ইজিপ্তক ভাল পায়, তেতিয়াহ'লে আপুনি ক'ব ইজিপ্তৰ পৰা এই মেচখন বিভিন্ন অন্যায়ৰ জৰিয়তে পক্ষপাতিত্বমূলক ব্যৱহাৰ কৰি ৰেফাৰীৰ জৰিয়তে মেচখন কাঢ়ি অনা হ'ল আৰু আৰ্জেণ্টিনাক গিফ্ট দিয়া হ'ল। এই মেচখনক লৈ আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাব। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ ফিফা বিশ্বকাপৰ আটাইতকৈ চৰ্চিত আৰু এইবাৰ বিশ্বকাপৰ আটাইতকৈ বিতৰ্কিত খেলখনত। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। এই খেলখন যি সময়ত দৰ্শকে চাই আছিলে, দৰ্শকৰ হৃদপিণ্ড, ফেনসকলৰ হৃদপিণ্ড প্ৰতিটো মুহূৰ্তত সলনি হৈ আছিল। দীঘলীয়া সময় এই মেচখন ইজিপ্তৰ পক্ষে গৈ আছিলে। ইজিপ্তে যেতিয়া 2-0 অগ্ৰগতি লাভ কৰিলে, আৰ্জেণ্টিনাৰ ফেনসকলে ক্ৰমান্বয়ে আশা বাদ দিয়া আৰম্ভ কৰিলে। আৰ্জেণ্টিনাৰ ফেনসকলে ভাবিলে যে মেছিৰ বাবে হয়তো এয়াই বিশ্বকাপ হ'ব আৰু আমি ফুটবল নাচাওঁ, আৰ্জেণ্টিনাৰ বাবে এয়া অন্তিম বিশ্বকাপ হ'ব, কিয়নো ইজিপ্তে অপ্ৰতিৰোধ্যভাৱে এই খেলখনত আগুৱাই গ'ল। ফাৰ্ষ্ট হাফত মেছিৰ তৰফৰ পৰা পেনাল্টি মিছ কৰা হ'ল। সকলো আশাহত হৈ পৰি বহুতে সামাজিক মাধ্যমত লিখাই আৰম্ভ কৰিলে আৰু আমি ফুটবল নাচাওঁ, মেছিৰ এয়া অন্তিম খেল। কিন্তু 78 মিনিটত সকলো সলনি হৈ গ'ল। 78 মিনিটলৈকে এই খেলখন ইজিপ্তৰ পক্ষত আছিল, কিন্তু 78 মিনিটত আৰ্জেণ্টিনাই প্ৰথমটো ব্ৰেক থ্ৰু লাভ কৰিবলৈ সক্ষম হ'ল, প্ৰথমটো গ'ল কৰিলে আৰু তাৰ পাছত যি 13-14 মিনিট, এই সমগ্ৰ সময়খিনিত খেল সলনি হৈ গ'ল। 2-0 পিছ পৰি থকা আৰ্জেণ্টিনাই 3-2 গ'লৰ ব্যৱধানত জয়লাভ কৰিলে। ক'বলৈ গ'লে কোনো এখন ছবিত আমি এনেকুৱা দেখা পাওঁ, তেনেকুৱা ঘটনাই খেলপথাৰত দেখিবলৈ পোৱা গ'ল। আৰ্জেণ্টিনাৰ ফেনসকল, মেছিৰ ফেনসকলে কোৱা আৰম্ভ কৰিলে তাৰ বাবেই আৰ্জেণ্টিনা বিশ্ব চেম্পিয়ন আৰু আৰ্জেণ্টিনাৰ নিচিনা দেশৰ সময়ত চাপৰ সন্মুখত ইজিপ্ত তিষ্ঠি থাকিব নোৱাৰে। এয়া আছিলে এই খেলখনক লৈ আৰ্জেণ্টিনাৰ ফেন, মেছি ফেনসকলৰ যুক্তি বা দৰ্শকসকলে কোৱা কথা। হয়তো এই কথাখিনিক লৈ দীঘলীয়া সময় ধৰি ফুটবল বিশ্বত চৰ্চা হ'লহেঁতেন। আৰ্জেণ্টিনাৰ এই কামবেকৰ কাহিনী কোনো সৰু কথা নহয়, 2-0 পিছ পৰি থকাৰ পাছত ইমান কম সময়ত 3টাকৈ গ'ল দিয়াৰ কাহিনী। কিন্তু সকলো প্ৰেক্ষাপট সলনি হৈ গ'ল এই খেলখনত সংঘটিত কিছু ঘটনাক লৈ। ৰেফাৰীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপিত হ'ল। এই খেলখন যিসকলে চাইছিলে, ইজিপ্তৰ যিসকল সমৰ্থক আছিলে বা যিসকল ফুটবল প্ৰেমী আছিলে, তেওঁলোকৰ বহুতেই ৰেফাৰীৰ ভূমিকাক লৈ প্ৰশ্ন হ'ল। সঁচাকৈ আৰ্জেণ্টিনাৰ বাবে, সঁচাকৈ মেছিৰ বাবে ফিফাৰ ওচৰত, ৰেফাৰীৰ ওচৰত ছফ্ট কৰ্ণাৰ আছিল নেকি? কিয়নো যেতিয়া আৰ্জেণ্টিনাৰ খেলুৱৈসকলে ফাউল কৰে, তেতিয়া তেওঁলোকক কাৰ্ডো দিয়া হোৱা নাছিলে বৰ বিশেষ বাধাও দিয়া হোৱা নাছিল। কিন্তু ইজিপ্তৰ খেলুৱৈৰ যদি ফাউল হয়, সেই ক্ষেত্ৰত ৰেফাৰী কঠোৰ হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে। বাকীটো বাদেই দিয়ক, ইজিপ্তৰ গ'ল পৰ্যন্ত বাতিল কৰি দিয়া হৈছে। ইয়াক লৈ বহু প্ৰশ্নবোধকৰ সৃষ্টি হ'ল। VAR চিষ্টেম ব্যৱহাৰক লৈ প্ৰশ্নবোধকৰ সৃষ্টি হ'ল। আৰ্জেণ্টিনাৰ পক্ষে, মেছিৰ পক্ষে এই খেলখনক লৈ যোৱা হ'ল নেকি? এই ৰেফাৰীগৰাকী এই মুহূৰ্তত বিশ্বত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বহুতে ক'ব বিচাৰিছে আৰ্জেণ্টিনা এখন ফুটবলৰ ডাঙৰ দেশ,
তাত তাৰকা খেলুৱৈ আছে ইজিপ্তৰ বৰ বিশেষ তেনেকুৱা প্ৰদৰ্শন নাই আৰু সেইবাবেই হয়তো ফিফাই ৰেফাৰীক নিৰ্দেশ দিছিল নেকি এই খেলখন এটা পক্ষত লৈ যোৱাৰ এই কথা আমি কোৱা নাই এই কথা পোনপটীয়াকৈ অভিযোগ উত্থাপন কৰিছে ইজিপ্তৰ মুখ্য প্ৰশিক্ষকগৰাকী ইজিপ্তৰ মুখ্য প্ৰশিক্ষক হোছাম হাছামৰ তৰফৰ পৰা সংবাদমেলত যিবিলাক কথা কোৱা হ'ল তাক লৈ এতিয়া ব্যাপকভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তেওঁ কি কৈছে সেয়া জনাম কিন্তু তাৰ পূৰ্বে এটা ঘটনা ক'ব বিচাৰিছোঁ খেল শেষ হোৱাৰ পাছত তেওঁ এটা বিশেষ চাইন দেখুৱায় য'ত এইদৰে দেখুওৱা হয় ফিফাৰ ৰুলৰ মতে কোনোবাই যদি কোনো ধৰণৰ নিগৃষ্ঠীয় মন্তব্য কৰে বা ৰেচিজিমৰ ওপৰত কোনো মন্তব্য কৰে তেতিয়া এই চাইন দেখুওৱা হয় অৰ্থাৎ ইয়াক লৈ মেছি আৰু তেওঁৰ মাজত যথেষ্ট বিতৰ্ক হয় ৰেফাৰীৰ লগত তৰ্ক বিতৰ্ক হয় ইজিপ্তৰ এছিষ্টেণ্ট কোচক ৰেড কাৰ্ড পৰ্যন্ত দিয়া হয় কিয়নো কোচসকলে ধাৰাবাহিকভাৱে কোৱা হৈছে যে আমাৰ লগত প্ৰতাৰণা কৰা হৈছে আমাৰ পৰা বিজয় কাঢ়ি নিয়া হৈছে ৰেফাৰীয়ে আৰ্জেণ্টিনাৰ হৈ খেলিছে এয়া ইজিপ্তৰ তৰফৰ পৰা কোৱা হৈছে আৰু বহু দৰ্শকেও সেই কথা কৈছে তেওঁলোক ক্ষুণ্ণ হৈ পৰিছিলে কিছু সিদ্ধান্তক লৈ বিশেষকৈ মহম্মদ সালাহক যিদৰে ৰেফাৰীয়ে সেই পেনাল্টিটোৰ পৰা বা সেই ফ্ৰী কিকৰ পৰা পেনাল্টিৰ পৰা যিদৰে বঞ্চিত কৰিলে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে সেই ফাউলটো কিয় দিয়া নহ'ল ভিআৰ চেক কিয় কৰা নহ'ল এনেকুৱা প্ৰশ্ন উত্থাপিত হৈছে আৰ্জেণ্টিনাৰ ফেনে ক'ব বিচাৰিছে যে বলৰ পজেশ্যন সেই সময়ত আৰ্জেণ্টিনাই ফুটবলাৰৰ লগত আছিলে গতিকে সেইবাবে ৰেফাৰীয়ে নিদিলে কিন্তু ক'ৰবাত নহয় ক'ৰবাত প্ৰশ্ন থাকি যাব খেলখন যিসকলে চাইছে ৰেফাৰীৰ ভূমিকাক লৈ বহুতেই প্ৰশ্ন কৰিছে এতিয়া আহিব বিচাৰিছোঁ ইজিপ্তৰ মুখ্য প্ৰশিক্ষক হাছামৰ তৰফৰ পৰা কি কথা কোৱা হৈছে সংবাদমেলত তেওঁ পোনপটীয়াকৈ ক'লে মোক ভাল পায় বেয়া পায় সেয়া পিছৰ কথা মই সঁচা কথা কৈছোঁ তেওঁ ক'লে এই বিশ্বকাপত ফিফাই বিচাৰিছে যে আৰ্জেণ্টিনাই শেষলৈকে খেলক মেছিৰ যিহেতু বিশ্বকাপ মেছিয়ে শেষলৈকে খেলক চেম্পিয়ন হওক আৰু তাৰ বাবেই পোনপটীয়াকৈ আমাৰ বিৰুদ্ধে এই কাম কৰা হ'ল ইজিপ্তৰ লগত অন্যায় কৰা হ'ল আমাৰ পৰা কাঢ়ি নিয়া হ'ল আৰু আৰ্জেণ্টিনাক গিফ্ট দিয়া হ'ল ইয়াতে তেওঁ ক্ষান্ত হোৱা নাই তেওঁ প্ৰশ্ন কৰিছে যদি আৰ্জেণ্টিনাকেই জয়ী কৰাব লাগে যদি মেছিকেই ফুটবল দিয়াব লাগে বিশ্বকাপ দিয়াব লাগে মেমৰেবল বিশ্বকাপ কৰিব লাগে প্ৰতিযোগিতা কিয় পাতিছে পোনপটীয়াকৈ এই প্ৰশ্ন উত্থাপিত কৰিছে ফিফাৰ বিৰুদ্ধে তেওঁলোকে আনুষ্ঠানিকভাৱে ইজিপ্তৰ তৰফৰ পৰা অভিযোগ দিয়া হৈছে আৰু এই ঘটনাক লৈ বিশ্বৰ ফুটবল প্ৰেমী ডিভাইড হৈ পৰিছে কোনোবাই কৈছে আৰ্জেণ্টিনাই ভাল খেলিছে তাৰ বাবে আৰ্জেণ্টিনাৰ পক্ষত আছে আন কোনোবাই কৈছে আৰ্জেণ্টিনাৰ হৈ ৰেফাৰীয়ে খেলিছে ৰেফাৰীক 12 মেনো আখ্যা দিয়া হৈছে ইফালে কেৱল যে হেড কোচগৰাকীয়ে এই কথা কৈছে এনেকুৱা নহয় ইজিপ্তৰ আন এগৰাকী খেলুৱৈ জিকোৰ তৰফৰ পৰাও সাক্ষাৎকাৰত একেই কথা উল্লেখ কৰা হৈছে মুস্তাফা জিকোৱে কৈছে যে সম্পূৰ্ণৰূপে এই খেলখনত পক্ষপাতিত্বমূলক ভূমিকা গ্ৰহণ কৰা আমাৰ পৰা খেলখন কাঢ়ি নিয়া হ'ল আৰ্জেণ্টিনাক গুৰুত্ব দিয়া এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে গতিকে এই খেলখনক লৈ এইদৰে এতিয়া বিতৰ্কৰ সূচনা হৈছে সঁচাকৈ ইজিপ্তে অভিযোগ অনাৰ দৰে ইজিপ্তৰ ফেনসকলে অভিযোগ অনাৰ দৰে এই সমগ্ৰ ফুটবল মেটছখনত পক্ষপাতিত্বমূলক ভূমিকা ৰেফাৰীয়ে গ্ৰহণ কৰিছিল নেকি আৰ্জেণ্টিনাৰ প্ৰতি কিছু নৰম আৰু ইজিপ্তৰ প্ৰতি কঠোৰ হৈছিল নেকি আৰ্জেণ্টিনাক সুযোগ দিয়া হৈছিল ইজিপ্তক সুযোগৰ পৰা আঁতৰ কৰা হৈছিল নেকি এই প্ৰশ্নবিলাক ফুটবল বিশ্বত এই মুহূৰ্তত প্ৰতিটো প্ৰান্তত চৰ্চা চলিছে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী ফুটবল প্ৰেমীৰ মনত প্ৰশ্ন আছে যিখন ফুটবল খেলক এবছলুট চিনেমা আৰ্জেণ্টিনাৰ কামবেক মেছিৰ কামবেক আদিক লৈ আলোচনা হ'ব লাগিছিলে এই ফুটবল মেটছ এতিয়া কিছু সিদ্ধান্তৰ বাবে বিতৰ্কত সোমাই পৰিছে আৰু ৰেফাৰী তথা ফিফাৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপিত হৈছে এই সমগ্ৰ বিষয়টোক লৈ ইজিপ্তৰ তৰফৰ পৰা এপিল কৰা হ'ব এপিলৰ পাছত ফিফাই কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া পিছত গম পোৱা যাব কিন্তু ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা দলসমূহৰ যি ছবি সেয়া পৰিষ্কাৰ হৈ পৰিছে সেই তথ্য মই আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ পিছৰ পৰ্যায়ত কোনটো দল কাৰ লগত মুখামুখি হ'ব তাৰ তথ্য লৈ অহাৰ চেষ্টা কৰিছোঁ ফ্ৰান্স মুখামুখি হ'ব মৰক্কোৰ নৰৱে মুখামুখি হ'ব ইংলেণ্ডৰ আৰ্জেণ্টিনা মুখামুখি হ'ব ছুইজাৰলেণ্ডৰ আৰু স্পেইন মুখামুখি হ'ব বেলজিয়ামৰ অৰ্থাৎ এই ফুটবল বিশ্বকাপ এতিয়া অন্তিম পৰ্যায়লৈ আহিছে কিন্তু কালিৰ যিখন খেল ইজিপ্ত আৰু আৰ্জেণ্টিনাৰ মাজত অনুষ্ঠিত হ'ল এই খেলখনক লৈ যি বিতৰ্ক এই বিশ্বকাপ বা বিশ্বকাপৰ ইতিহাসত অব্যাহত থাকিব সেয়া সুনিশ্চিত আপোনালোকৰ মতে এই খেলখনক কি হৈছিল ৰেফাৰীৰ সিদ্ধান্ত সঠিক আছিল নে ইজিপ্তৰ লগত পক্ষপাতিত্বমূলক ভূমিকা গ্ৰহণ কৰিছিল নে সঁচাকৈ আৰ্জেণ্টিনাই সুন্দৰ খেলি কামবেক কৰিছিল আপোনালোকৰ কমেণ্ট জনাব কিয়নো প্ৰতিগৰাকী ফুটবল প্ৰেমীৰ কমেণ্ট এই বিষয়টোক লৈ অতিকৈ তাৎপৰ্যপূৰ্ণ হিচাপে ফুটবল বিশ্বত পৰিগণিত হৈছে ইফালে আপোনালোকৰ মতে বিশ্বকাপত কোন জয়ী হ'ব সেয়াও আপোনালোকে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এইদৰে বিশ্বকাপ ফুটবলৰ আটাইতকৈ চৰ্চিত মেটছখনেই এতিয়া আটাইতকৈ বিতৰ্কিত মেটছ হিচাপে পৰিগণিত হয় এয়া আছিলে ইজিপ্ত আৰু আৰ্জেণ্টিনাৰ মাজত অনুষ্ঠিত হোৱা খেল যিখন খেলক লৈ আজিও বিশ্বত ব্যাপকভাৱে চৰ্চা অব্যাহত আছে